দৰঙৰ দৌলগাঁৱত উত্তৰ পূৰ্বাঞ্চল ৰামকৃষ্ণ বিবেকানন্দ ভাৱ প্ৰচাৰ পৰিষদৰ 40সংখ্যক অৰ্ধবাৰ্ষিক সন্মিলন মানৱতা সম্প্ৰীতি আৰু সেৱাৰ আদৰ্শৰে দৌলগাঁৱত অৰ্ধবাৰ্ষিক সন্মিলন ৰামকৃষ্ণ মা শাৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ নীতি আদৰ্শৰে এই সন্মিলন দুদিনীয়া কাৰ্যসূচীৰে 4 আৰু 5 জুলাইত অনুষ্ঠিত হয়। এই অৰ্ধবাৰ্ষিক সন্মিলন দৰঙৰ দৌলগাঁওস্থিত শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত দৌলগাঁও বাৰোৱাৰী মন্দিৰৰ সভাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে উত্তৰ পূৰ্বাঞ্চল ৰামকৃষ্ণ বিবেকানন্দ ভাৱ প্ৰচাৰ পৰিষদৰ 40সংখ্যক অৰ্ধবাৰ্ষিক সন্মিলন। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বহু ভক্ত আৰু প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় এই আধ্যাত্মিক সন্মিলন। দৌলগাঁৱৰ শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰমৰ উদ্যোগত 4 আৰু 5 জুলাই অৰ্থাৎ দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই সন্মিলনত আধ্যাত্মিক চেতনা, নৈতিক মূল্যবোধ, সমাজ সেৱা আৰু স্বামী বিবেকানন্দৰ আদৰ্শ সমাজৰ মাজত অধিক বিস্তাৰ কৰাৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰা হয়। অনুষ্ঠানত বিভিন্ন শাখাৰ প্ৰতিনিধি আৰু বিশিষ্ট অতিথিসকলে ভাষণ প্ৰদান কৰি শ্ৰীৰামকৃষ্ণ মা শাৰদা দেৱী আৰু স্বামী বিবেকানন্দৰ আদৰ্শ অনুসৰণ কৰি সমাজত মানৱ সেৱা আৰু ভাতৃত্ববোধ শক্তিশালী কৰাৰ আহ্বান জনায়। সন্মিলনৰ অংশ হিচাপে ভক্তিমূলক সংগীত, আধ্যাত্মিক আলোচনা, অভিজ্ঞতা বিনিময়, সংগঠনমূলক বৈঠক আৰু ভৱিষ্যত কৰ্মপন্থা সম্পৰ্কে আলোচনা কৰা হয়। উপস্থিত প্ৰতিনিধিসকলে সমাজত শান্তি, সম্প্ৰীতি আৰু নৈতিক মূল্যবোধ সুদৃঢ় কৰাত বিশেষ ভূমিকা পালন কৰে বুলি মত প্ৰকাশ কৰে। এই সন্মিলনত অসমৰ বিভিন্ন জিলাৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানৰ পৰা অহা শতাধিক প্ৰতিনিধি আৰু ভক্তই অংশগ্ৰহণ কৰে। সমগ্ৰ অনুষ্ঠানটো এক আধ্যাত্মিক আৰু ভক্তিময় পৰিৱেশত অনুষ্ঠিত হয়। শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱাশ্ৰম দৌলগাঁৱৰ উদ্যোগত এই 40সংখ্যক অৰ্ধবাৰ্ষিক সন্মিলনে আধ্যাত্মিক চেতনা জাগ্ৰত কৰাৰ লগতে সমাজত মানৱতা সম্প্ৰীতি আৰু সেৱাৰ আদৰ্শ অধিক শক্তিশালী কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে বিবেচিত হৈছে। দৌলগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, AN লাইভ। আমাৰ 2010 চনত আমাৰ আশ্ৰম প্ৰতিষ্ঠা হয়। আমি তেতিয়াৰ পৰাই আন্তৰিকতাৰে আমি লাগি আছোঁ আৰু ৰাইজক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, ছাত্ৰ ছাত্ৰীক আমি কেনেকৈ সহায় কৰিব পাৰোঁ, আমাৰ দুখীয়া ৰাইজক কেনেকৈ আমি সহায় কৰিব পাৰোঁ তাৰ আমি ব্যৱস্থা কৰোঁ। আমাৰ সেৱাই আমাৰ ধৰ্ম, মানৱ সেৱাই আমাৰ ধৰ্ম। ৰামকৃষ্ণ মিছনৰ এইটো মটো যে ৰামকৃষ্ণ মিছন মানে ঈশ্বৰ, মানুহক ঈশ্বৰ ৰূপে আমি সেৱা কৰোঁ। এইটো এনেকৈ উত্তৰ পূৰ্বাঞ্চল ৰামকৃষ্ণ ভাৱ পৰিষদ আছে, তাৰ অন্তৰ্গত আমি আৰু বেলুৰ মঠৰ পৰা আমাৰ মানে পৰিচালনা হয়। আমি সেই 10 পইণ্ট গাইডলাইন আমি মানি চলোঁ আৰু ভাতৃত্ববোধ চবৰ লগত যাতে চব ধৰ্মৰ সমন্বয় আমি আমাৰ ভগৱানে হ'ল সৰ্বধৰ্ম সমন্বয় ভগৱান শ্ৰীৰামকৃষ্ণ। এই আমি সৰ্বধৰ্ম সমন্বয় যে সকলো ধৰ্ম, মত, জাতি আমি লৈ আমি আগবাঢ়ি যাম। আমি অসমৰ আমাৰ ইয়াতে 30খন আশ্ৰম বিভিন্ন উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন যেনে মেঘালয়ৰ পৰা আহিছে, অৰুণাচল প্ৰদেশৰ পৰা আহিছে আৰু আপোনাৰ মানে নাগালেণ্ডৰ পৰা আহিছে। এনেকৈ আমাৰ বিভিন্ন আশ্ৰম হয়। আমাৰ অসমৰ ধেমাজি, চিলাপথাৰ, তেজপুৰ বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰতিনিধি আহিছে। 30টা আশ্ৰম আমাৰ অংশগ্ৰহণ কৰিছে। আমি তেওঁলোকক আপ্যায়ন আমি সাধ্য অনুসাৰে আপ্যায়ন কৰিছোঁ। এওঁলোক আহিছে অৰুণাচল প্ৰদেশৰ পৰা আহিছিল, তাৰপিছত আপোনাৰ তেজপুৰৰ পৰা আহিছে। আৰু ভাল লাগিছে, খুব ভাল লাগিছে। আমাৰ খুব ধুনীয়া পৰিৱেশ, একদম আধ্যাত্মিক পৰিৱেশ। কালি আমাৰ প্ৰচেছন হৈছিল, তাতো আমি অংশগ্ৰহণ কৰিছোঁ আৰু সমন্বয় বাৰ্তা দিছোঁ চবকে। আমাৰ ভাতৃত্ববোধ চবৰ লগত যাতে মিলা মিলিকে আমি আগবাঢ়োঁ, এইটোৱে আমাৰ ধৰ্ম। দলগাঁও পৰিৱেশ বৰেই ভাল আৰু মই দলগাঁৱৰ বহুবাৰ অহা যোৱা কৰা মানুহ। মই বিশ্বনাথচাৰিৰ পৰা আহিছোঁ। মোৰ গোটেই উত্তৰ পূৰ্বাঞ্চলত এটি যুগ্ম আহ্বায়কৰ দায়িত্ব আছে আৰু সেই দায়িত্ব লৈ মই কেইবাবাৰো দলগাঁও আশ্ৰমত আহিছোঁ। এই আশ্ৰম দিনক দিনে উত্তৰোত্তৰ শ্ৰীবৃদ্ধি হৈছে আৰু যদিও ফাইনেন্সিয়েল দিশৰ পৰা আশ্ৰম সৰু, বিল্ডিং আদিৰ পৰা আশ্ৰম সৰু, কিন্তু তেওঁলোকৰ মনোবল বহুত উন্নত, যাৰ কাৰণে ইমান ডাঙৰ এখন সন্মিলন তেখেতে পাতিবলৈ হিম্মত কৰিছে আৰু এই সন্মিলন গ্ৰেণ্ড ছাকচেছ বুলি মই ভাবোঁ। অনুভৱটো অসাধাৰণ। একচুৱেলি আমিতো গোটেই নৰ্থ ইষ্টত আমাৰ এইটো ৰামকৃষ্ণ বিবেকানন্দ ভাৱ প্ৰচাৰ পৰিষদ, এইটো এটা ভাৱ আন্দোলন হয়। দলগাঁও আশ্ৰমে আজি যিটো প্ৰস্থাপন কৰিলে ইয়াতে, এইটো অসাধাৰণ। তেওঁলোকৰ যিটো মানে মানুহৰ কাৰণে কাম কৰাৰ যিটো উদ্দেশ্য, এইটো লৈ যিটো আগবাঢ়িছে, এই আমাৰ ইমান দূৰ দূৰান্তৰ পৰা অহা ডেলিগেটছকেইটাক ইমান ভালদৰে ৰাখিছে। আমি ইমান ডাঙৰ এটা কনফাৰেঞ্চ
পাতি আছোঁ। তো দলগাঁও আশ্ৰমৰ বাবে মই এইটোৱে ক'ম, তেওঁলোকে আৰু আগত আগবাঢ়ি যাব লাগিব। মানুহৰ মাজতে আৰু কেনেকুৱা আমি মানুহৰ কাৰণে কাম কৰিব বিচাৰোঁ, সেই ৰাস্তাটো আমি ওলাই থ'ব লাগিব। বিৰাট ভাল লাগিছে, থেংক ইউ। আমি শ্ৰী 40তম ৰামকৃষ্ণ বিবেকানন্দ ভাৱপ্ৰচাৰ পৰিষদৰ পৰা মানে কি ইয়াত অৰ্ধবাৰ্ষিকী সন্মিলনটো পাতি আছোঁ। ইয়াতে বিভিন্ন স্থানৰ পৰা আমাৰ 27টা আশ্ৰম আৰু 2টা অবজাৰভেশ্যন আশ্ৰম, এই মুঠ 29টা আশ্ৰম মানে সকলোৱেই জইন কৰিছে ইয়াতে। আমাৰ উদ্দেশ্য হ'ল শ্ৰীৰামকৃষ্ণ, মা শাৰদা আৰু বিবেকানন্দৰ ভাৱ মানুহৰ মানে প্ৰচাৰ কৰিব, কিয়নো এইটো বিশ্ব ভাৱনা ইয়াতে আছে। যেনেকুৱা শ্ৰীৰামকৃষ্ণ কৈছিলে, যত মত তত পথ, যিমান পথ সিমানে মত। গতিকে আৰু আমি সকলো ধৰ্মক আমি অকলাই লৈ পেলাই আমি চলিব বিচাৰোঁ। কোনো জাতিগত হেৰি নাই, কোনো ধৰ্মগত বিভেদ আমাৰ নাই। এইটো হ'ল আমাৰ ভিজন। আৰু আমি বহুজন হিতায় বহুজন সুখায় এই ভাৱনা লৈ আমি সমাজৰ মাজত কাম কৰি থাকোঁ। গতিকে আমাৰ এইটো আজি যে সন্মিলন বা অধিৱেশন যিটোৱে কওক, এইটোত আমি এই চৰ্চা কৰোঁ যে ক'ত আমি কি কৰিলোঁ, ক'ত আমি আৰু কি কৰিব পাৰিম, মানুহৰ মাজত কেনেকুৱা সামাজিক কাজ কৰিব পাৰিম, যুৱকৰ মাজত কিভাৱে আমি আৰু আগবঢ়াই লৈ যাব পাৰিম। এই নতুন প্ৰজন্ম আজি দিশাহীন হৈ পৰিছে, গতিকে তেখেতৰ মাজত যাতে এই ভাৱনা আমি প্ৰসাৰ কৰিব পাৰোঁ, সিহঁতক যাতে নিজৰ জীৱন গঢ়িবৰ কাৰণে সহায় কৰিব পাৰোঁ। কিয়নো স্পিৰিচুৱেল ভাৱনা মানুহৰ জীৱন গঢ়িবৰ কাৰণে লাগিবই। উইদাউট দ্যাট উই কেনট প্ৰগ্ৰেছ। আপুনি যিকোনো প্ৰান্তৰ কাম কৰক, আপোনাৰ ভিতৰত যদি ইনচাইট যদি জাগ্ৰত নহয়, তেতিয়াহ'লে আমি ভালভাৱে কাম কৰিব নোৱাৰিম। তাৰ ভিতৰতে স্বাৰ্থ থাকিব, কামনা থাকিব, বাসনা থাকিব। কিন্তু আমি যিবিলাক কাম কৰিব বিচাৰোঁ, তাৰ ভিতৰতে কোনো স্বাৰ্থ নাই, নিস্বাৰ্থভাৱে বিনা কামনাৰে, বিনা কোনো নাম যশ এইবিলাক পাবৰ কাৰণে আমি কাম কৰোঁ। আমি সকলোৱে মানুহৰ মাজত এই বিনা কামত, বিনা স্বাৰ্থতে কাম কৰিব বিচাৰোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।